কৰি আছো যিখিনি বলে পাৰো এইখিনি কৰিম তাই কাৰণে মই যিমান পাৰো চেষ্টা কৰি আছো তাইৰ মই সত্য বিচাৰ নাপালো আজিলৈ মই দৌৰিব নোৱাৰো কেছটো এইকাৰণে উঠাই ললো থাকিব নোৱাৰো দেহাৰো দুৰ্বল মানুহ নাই নমস্কাৰ মই কেৱলি আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো যেহেতু চাওঁতে চাওঁতে 1 বছৰ পাৰ হ'ল বিশেষকৈ জুনমণি ৰাভাৰ মৃত্যুৰ তিথি আজি পুৰা সম্পূৰ্ণ 1 বছৰ পাৰ হৈছে বিশেষকৈ আজিৰ এই দিনটোতে যেটো ঘটনা সংঘটিত হৈছিল হেতু আজিও ৰহস্যৰ আৱৰ্তনৰ মাজত থাকি গ'ল কিয়নো জুনমণি ৰাভাৰ হেয়া হত্যাই হৈছিল নে দুৰ্ঘটনা হৈছিল না CBI না CID না চৰকাৰে কোনোৱে কিন্তু এটা ভাল সিদ্ধান্ত আমাক কাকো দিব নোৱাৰিলে যেহেতু জুনমণি ৰাভাৰ নিচিনা এগৰাকী আৰক্ষী বিষয়াই যেতিয়া ন্যায় নেপালে তেনেহলে সাধাৰণ মানুহে ইয়াক লৈ কি আশা কৰিব পাৰি হসাকে কবলে গলে এটা দুখজনক পৰিবেশৰ মাজত আমি আছো বিশেষকৈ চাবলে গলে মোদীজিয়ে যি ডাঙৰ লেকচাৰ দিয়ে যে এটো এটা এডভাৰটাইজ আছিল আপোনালোকে চাইছিলে নাই মই নাজানো ক্লিপটো অকমান মই লগাই দিছো দেখিলে হয়তো আপোনালোকৰ মনত পৰি যাব मोदी जी हमें घर ले आएंगे और रुकवा दी पापा और फिर हमारी बस निकाली पापा देखा এই যে ছোৱালীজনীয়ে কৈ আছে যে মোদীজিয়ে আমাক বচাই আনিলে ঠিক আছে মানি লৈছো অকমান দেৰি কাৰণে হলো মোদীজিয়ে বচালে কিন্তু মণিপুৰ যে আজিও চলি আছে মণিপুৰৰ হে জ্বলি থকা মণিপুৰখন চাবলে কি মোদীজিৰ আজিও সময় নহল কিয় মোদীজিয়ে যে সকলোকে দেখুৱাই এনেকুৱা ডাঙৰ এডভাৰটাইজ বিলাক যে দি আছে কিন্তু মণিপুৰক চাবলে তেখেতৰ এবাৰো সময় কিয় নহল কাৰণ নৰ্থ ইষ্টৰ মানুহবিলাকক তেওঁখেতে কি গুৰুত্ব দিবলে এৰি দিছে নে কি এনেকুৱা বহুত কোৱেশ্চন আহে কাৰণ এগৰাকী যেতিয়া আৰক্ষী বিষয়াই ন্যায় নেপায় যেতিয়া মণিপুৰত সেই ছোৱালীকিজনীয়ে ন্যায় নেপায় তেনেহলে আমাৰ নিচিনা মানুহবোৰে কেনেকৈ ন্যায় পাম বুলি আশা কৰিব পাৰি যি কি নহওক আজিৰ এই দুখৰ দিনটোত জুনমণি ৰাভাৰ মাতৃয়ে কিছুমান কথা তেওঁলোকে মনৰ ভাৱ প্ৰকাশ কৰিছে এই সকলোবোৰ মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আশা কৰিম তেখেতৰ মনত থকা সকলো ভাৱ আপোনালোকে বুজি পাব আহক তেনেহলে ভিডিঅ'টোৰ মাজলৈ যাওঁ কৰি আছো যিখিনি বলে পাৰো এইখিনি কৰিম তাই কাৰণে মই যিমান পাৰো চেষ্টা কৰি আছো তাইৰ মই সত্য বিচাৰ নাপালো আজিলৈ মই দৌৰিব নোৱাৰো কেছটো এইকাৰণে উঠাই ললো থাকিব নোৱাৰো দেহাৰো দুৰ্বল মানুহ নাই ল'ৰা ছোৱালীৰ পৰা ইমান বঞ্চিত হ'ম বুলি আশা কৰা নাছিলো কি কৰিম মানুহৰ দুশ্মন ভগৱানে দুশ্মন ক্ষমা কৰিবি মা মোৰ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিবি আই ছোৱালীজনীলৈ আজিও বহুত বেছি মনত পৰিছে আৰু ক'বলৈ আসলে ভাষা নাই কাৰণ আমিয়ে ইমান দুখ প্ৰকাশ কৰিছোঁ আমি থাকিব পৰা নাই কিন্তু আৰু মাকজনীনো কেনেকৈ আছে আৰু তাৰ 6 মাহমান পিছতে দাদাও এখন পৃথিৱীৰ পৰা আঁতৰি গৈছে গতিকে খুব দুখজনক কথা গতিকে আমি কোনেও সহ্য কৰিব কাৰণে পৰা নাই গতিকে এটাই কামনা কৰিছোঁ আৰু চৰকাৰৰ ওচৰত আমি একো কামনা কৰিব নোৱাৰোঁ গতিকে তেওঁলোকে আমাৰ হাতখন ছিঙাই দিলে হলেও আমি এটাই কামনা কৰিছোঁ তাই য'তে আছে তাতে কুশলে থাকক তাৰে কামনা কৰিছোঁ আৰু সময়ত CBI চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰিলে কিন্তু ৰাইজে আশা কৰিছিলে বহুত আশা কৰিছিলে যে এইটো যি কেছ এই প্ৰসংগত ন্যায় পাব বুলি আশা কৰিছিলে যিহেতু মাতৃয়ে এনেদৰে এই কেছটোত আগুৱাই ল'বলৈ চেষ্টা কৰিছিলে কিন্তু প্ৰতিটো খোজত কেৱল অন্ধকাৰহে দেখা পালে পৰিয়ালৰ আপুনিও আছে আপুনি আগৰ পৰা আমি দেখি যোৱা এটা বছৰৰ পৰা দেখি আছোঁ পৰিয়ালৰ লগত আপুনি তেওঁৰ মাতৃৰ লগত আপুনি এই যুঁজত আপুনিও আছে কিন্তু ভাগৰি পৰিল আপোনালোক আচলতে মানে মোৰ অনুভৱ হয় ৰাইজৰো সেই অনুভৱ হয় একচুৱেলি ভাগৰি পৰা বুলি ক'ব লাগিব ভাগৰি পৰা মানে ধৰক আমাৰ যদি মানুহ থাকিলহেঁতেন হয়তো আমি যুঁজিবলৈ অলপ সাহস পালোহেঁতেন কিন্তু আমাৰ লাষ্টৰ পজিশ্যনত দেখিছোঁ তেখেত অকলশৰীয়া হৈ গৈছিল আৰু ইয়াৰ পৰা গৈ আমি কলিয়াবৰত কেছ খেলাটো আমাৰ কাৰণে সম্ভৱ নহয় আৰু যদি গুৱাহাটীত হ'ল তেতিয়াও আমি এটা বেলেগ ধৰণৰ কথা চিন্তা কৰিব পাৰিলোহেঁতেন ধৰক আৰু পলিটিকেল যদি বেকগ্ৰাউণ্ডটো নাথাকে তেতিয়াহ'লে এনেকুৱা কেছত আমি যে জিকিম যে তাৰ পৰা কোনো আমাৰ সহায় নোহোৱাও হ'ল আৰু আমি আশাও কৰা মানে বাদ দিয়া হ'লোঁ আৰু যিটো কাৰণে আপোনাৰ ভাষাত ক'ব গ'লে হয় আমি ভাগৰি পৰা নিচিনাই হ'লোঁ যেটো আজি এবছৰ আজি আমিও খুব দুখ মনেৰে আজি ক'বলগীয়া হৈছে যে আজি আমি তাই কিন্তু যেতিয়া আমাৰ এটা নিয়ম আমি নিয়মটো কৰিবই লাগিব আৰু সেই হিচাপে আমি আজি তাই এক বছৰীয়া শ্ৰাদ্ধ আমি পাতিবলৈ গৈছোঁ
হয় ঠিকেই কৈছে